হেল্ল' ষ্টুডেণ্টছ সকলোলৈ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি 17 নম্বৰ কুৱেশ্যনৰ পৰা ছল্ভ কৰিম। 17 নম্বৰ কুৱেশ্যনটো কি দি আছে চাওক। ত্ৰিভুজ এ বি চিৰ বি চি ভূমি সাপেক্ষে উচ্চতা এ ডিৰ জোখ 4 সেণ্টিমিটাৰ। পি বি চিৰ এটা বিন্দু যাতে বি পি সমান 30 সেণ্টিমিটাৰ আৰু ত্ৰিভুজ এ বি পিৰ কালি সমান ত্ৰিভুজ এ পি চিৰ কালি। পি চিৰ জোখ ওলোৱা। কুৱেশ্যনটো কি কৈছে ভালদৰে বুঝক। ত্ৰিভুজ এ বি চি, আমি প্ৰথমে ত্ৰিভুজ এ বি চি এটা আঁকি লওঁ। ধৰো এইটো হৈছে ত্ৰিভুজ এ বি চি। এ বি চি তেতিয়া কি কৈছে ত্ৰিভুজ এ বি চিৰ বি চি ভূমি সাপেক্ষে, মানে বি চিটো হৈছে আমাৰ ভূমি সাপেক্ষে উচ্চতা এ ডি, এইটো হৈছে উচ্চতা এ ডিৰ জোখ। এইটোৰ জোখ দি দিছে কিমান, এইটোৰ জোখ দিছে 4 সেণ্টিমিটাৰ। এতিয়া কি কৈছে এই পি বি চিৰ এটা বিন্দু, মানে এই পিটো বি চিৰ মাজত এটা বিন্দু, ধৰি লওক ইয়াত আমি বিন্দু দিছোঁ। পি চিৰ এটা বিন্দু য'ত পি বি এই পি বি কিমান, পি বি দিছে 30 সেণ্টিমিটাৰ। আমি এইটো ইয়াৰ পৰা ইয়াত লগাই দি দিওঁ। য'ত পি বি হৈছে 30 সেণ্টিমিটাৰ আৰু ত্ৰিভুজ কি কৈছে ত্ৰিভুজ এ বি পিৰ কালি, ত্ৰিভুজ এ বি পিৰ কালি মানে এইটোৰ কালি সমান কোনটোৰ লগত হৈছে ত্ৰিভুজ এ পি চিৰ কালি, মানে এইটোৰ কালি সমান এইটোৰ কালি। এতিয়া আমাক কৈছে পি চিৰ জোখ উলিওৱা। এইটোৱেই পি চিৰ জোখ। এই পি চিটোৰ জোখ কিমান এইটো আমাক ওলাব দিছে। আমি প্ৰথমে দিয়া আছে কি এইবিলাক আগতে লিখিলোঁ। এতিয়া আমি লিখিছোঁ দিয়া আছে কি দিয়া আছে এ ডি দিয়া আছে 4 সেণ্টিমিটাৰ আমি লিখিছোঁ। তাৰপিছত বি পি দিয়া আছে কিমান 30 সেণ্টিমিটাৰ লিখিছোঁ। আমাক পি চি ওলাব দিছে, সেইকাৰণে আমি পি চি কুৱেশ্যন মাৰ্ক দিছোঁ। এতিয়া এটা বস্তু চাওক, কুৱেশ্যন কি কৈছে ত্ৰিভুজ এ বি পিৰ কালি, মানে ত্ৰিভুজ এ বি পিৰ কালি সমান কৈছে ত্ৰিভুজ এ পি চিৰ কালি। গতিকে আমি লিখিলোঁ প্ৰশ্নমতে আমাক কি কৈছে ত্ৰিভুজ এ বি পিৰ কালি সমান কৈছে ত্ৰিভুজ এ পি চিৰ ত্ৰিভুজ এ বি পিৰ কালি কি হ'ব, আমি ত্ৰিভুজৰ কালি জানো। ত্ৰিভুজৰ কালি ফৰ্মুলা হৈছে হাফ ইনটু ভূমি ইনটু উচ্চতা। এতিয়া এই ত্ৰিভুজৰ ভূমি কি হ'ব, ভূমিটো হ'ব তলৰটো, মানে বি পিটো হ'ব ভূমি, কিন্তু উচ্চতা এ পি নহয়। কিয়নো আমি সদায় জানো যে উচ্চতা লম্বভাৱে থাকিব, মানে ত্ৰিভুজৰ উচ্চতা সদায় লম্ব হ'ব লাগিব, মানে 90 ডিগ্ৰী হ'ব লাগিব। কিন্তু এইটো চোৱা, এইটো 90 ডিগ্ৰী আছেনে, এইটো বেকা আছে নহয়, গতিকে এইটো চিধা থাকিব লাগিব। কিন্তু এটা বস্তু চোৱা, এই বি পি মানে এইটো যদি ভূমি ধৰোঁ তে চোৱা এইটোতো ইয়াত লম্বভাৱে তিওৱা আছে নহয়, গতিকে ভূমি কি হ'ব এ ডি, ভূমি হ'ব এ ডি। তাৰপিছত চোৱা ত্ৰিভুজ এ পি চিৰ কালি, ত্ৰিভুজৰ কালি ফৰ্মুলা আমি জানো কি হাফ ইনটু ভূমি ইনটু উচ্চতা, মানে ইয়াৰ ভূমি কি হ'ব, ভূমি হ'ব পি চি ইনটু উচ্চতাটো ইয়াত কি আছে, এইটো লম্বভাৱে তিয় আছে, মানে 90 ডিগ্ৰী আছে, গতিকে এইটো আমি কি ধৰিম উচ্চতা এ ডি। ইয়াৰ হ'ব উচ্চতা এ ডি। এইটোক আমি উচ্চতা এ ডি ধৰিছোঁ, এইটোতো বুজাই দিছোঁ কি কাৰণত। এতিয়া চোৱা, এতিয়া আমি মানবোৰ বহাওঁ। হাফ ইনটু বি পিৰ মান আমাৰ কিমান দি আছে 30 সেণ্টিমিটাৰ, এইটোৰ মান কিমান দি আছে এ ডিৰ মান কিমান 4 সেণ্টিমিটাৰ। তাৰপিছত এইটো কি, এইটো আছে হাফ ইনটু পি চিৰ মান আমাৰ ওলাব লাগে, পি চিৰ মান দিয়া নাই ওলাব লাগে, গতিকে আমি পি চি ৰাখিম। এ ডিৰ মানটো দিয়া আছে 4 সেণ্টিমিটাৰ। এতিয়া চাওক আমি 4 কাটিব পাৰিম, হাফ কাটিব পাৰিম, তেনেহ'লে আমাৰ পি চিৰ মান কিমান থাকিল, এতেকে পি চিৰ মান কিমান, পি চি ইকুৱেল কিমান, পি চি ইকুৱেল 3 সেণ্টিমিটাৰ, মানে এই পি চিৰ মান আমি কিমান পাইছোঁ 30 সেণ্টিমিটাৰ। এইটোৱেই হৈছে আনচাৰ। 17 নম্বৰ কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে মই তোমালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কৰি আছোঁ
যিসকল লোকে মোৰ চেনেলত নতুন আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কিয়নো আমি 100টা ছাবস্ক্ৰাইবাৰৰ বহুত ওচৰত আছোঁ। এতিয়া 18 নম্বৰ কুৱেশ্যনটো চাওক। এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ জোখ 10 মিটাৰ হ'লে বাগিচাখনৰ কালি নিৰ্ণয় কৰা। মানে এখন অৰ্ধবৃত্তাকাৰ বাগিচা মানে অৰ্ধবৃত্তাকাৰ মানে কেনেকুৱা থাকে, ধৰি লোৱা এইখন হৈছে এটা অৰ্ধবৃত্তাকাৰ। ধৰি লোৱা এই পুৰাটো আমি টানিলে এইটো কি হৈ যাব, গোটেইটো বৃত্ত হৈ যাব। এইটো হৈছে অৰ্ধবৃত্ত, ধৰি লোৱা এইটো হৈছে কেন্দ্ৰ। এতিয়া কি কৈছে, এখন অৰ্ধবৃত্তাকাৰ বাগিচাৰ ব্যাসাৰ্ধৰ জোখ হ'ব, ব্যাসাৰ্ধ ধৰি লোৱা এইটো হৈছে অ আৰু এইটো হৈছে এ ধৰি লোৱা। এতিয়া এইটোৰ ব্যাসাৰ্ধৰ জোখ কিমান দিছে আমাক, 10 মিটাৰ দি দিছে। এতিয়া কৈছে বাগিচাখনৰ কালি নিৰ্ণয় কৰা। আমি কি জানো, আমি বৃত্তৰ কালিৰ ফৰ্মুলা জানো। বৃত্তৰ কালিৰ ফৰ্মুলা কি, বৃত্তৰ কালি কি, বৃত্তৰ কালি হৈছে পাই আৰ স্কুৱেৰ। তেন্তে অৰ্ধবৃত্তৰ কালি কি হ'ব, তাৰ আধা হ'ব নহয়, তাৰ আধা হ'ব। গতিকে কি কৰিম, আমি এইটোক আমি 2 দি ডিভাইড কৰিম। যদি আমি এই কালিটোক 2 দি ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাই যাম, অৰ্ধবৃত্তৰ কালি পাই যাম। সেইকাৰণে কি হ'ব, 1/2 ইনটু পাই আৰ স্কুৱেৰ, 1/2 পাই আৰ স্কুৱেৰ। এইটো হ'ব অৰ্ধবৃত্তৰ কালিৰ সূত্ৰ, 1/2 পাই আৰ স্কুৱেৰ। এতিয়া আমি অৰ্ধবৃত্তৰ কালিৰ সূত্ৰ জানো, গতিকে আমিতো ইজিলি ওলাব পাৰিম। গতিকে আমি প্ৰথমে দিয়া আছে কি লিখি লওঁ, দিয়া আছে ব্যাসাৰ্ধ মানে আৰ কিমান 10 মিটাৰ, আমাৰতো কুৱেশ্যনত দিয়া আছে। এতেকে আমি জানো কি মানে বাগিচাখনৰ কালি হ'ব, মানে বাগিচাখনটো অৰ্ধবৃত্তাকাৰ, গতিকে তাৰ কালি হ'ব 1/2 পাই আৰ স্কুৱেৰ। এতিয়া আমি মানবোৰ বহাওঁ, 1/2 ইনটু আমাৰ পাইৰ মান চাওক, কুৱেশ্যনত দি দিছে কিমান ধৰিম, 3.14 ইনটু আৰৰ মান আমাৰ দিয়া আছে 10, আৰ স্কুৱেৰ মানে আমি 10 দুবাৰ লিখিম। এতিয়া চোৱা, এইটো আমি তলত আছে 2। এতিয়া চোৱা, যদি আমি এই দুটা পূৰণ কৰোঁ, মানে 10 দুগুণ পূৰণ কৰিলে কিমান হ'ব, 100 হ'ব। 100ৰ লগত যদি এইটো পূৰণ কৰোঁ আমি 3.14 ইনটু কৰোঁ তেনেহ'লে কি হ'ব, মানে 3.314 আৰু 0 দুটা বাঢ়ি যাব নহয় 100 পূৰণ কৰিলে। কিন্তু এতিয়া চোৱা দশমিক আছে, দুগৰ পিছত দশমিক বহিব, মানে দশমিক ইয়াত বহিব। এতিয়া আমি জানো যে দশমিকৰ পিছত 0 বহুৱাই কোনো তাৰ লাভ নাই। গতিকে আমি এতিয়া কি লিখিম, 314। এতিয়া এইটোতো আমি 2ৰে ভাগ কৰিব পাৰিম, 2ৰে ভাগ কৰোঁ, 2 এগুণ 2। এতিয়া এইটো যাব 2 এগুণ 2 কিমান থাকিব, 1 থাকিব। 1 গ'লে কি কৰোঁ, 2 5 গুণ 10 আৰু 2 5 গুণ 10, এতিয়া কি কিমান 1 2 7 গুণ, মানে তাৰ মান কিমান ভাল হ'ব 157 মিটাৰ স্কুৱেৰ। এইটোৱে হৈছে আনচাৰ। এতিয়া 19 নম্বৰ কুৱেশ্যনটো চাওক, কি দি আছে, 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰাৰ পৰা 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটা কাটি পেলোৱা হ'ল, টুকুৰাটোৰ অৱশিষ্ট অংশৰ কালি ওলোৱা। মানে 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তাকাৰ কাঠৰ টুকুৰা, মানে এইটোৰ ধৰি লওক আমি ধৰিছোঁ ব্যাসাৰ্ধ হৈছে 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ পৰা 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ বৃত্ত এটা কাটি পেলোৱা হৈছে। মানে এটা ডাঙৰ 4 চেণ্টিমিটাৰ ব্যাসাৰ্ধ ধৰি এটা বৃত্তাকাৰ কাঠৰ টুকুৰা আছে, তাৰ পৰা আমি সৰু মানে ছোট 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ কাঠৰ টুকুৰা কাটি পেলাই দিছোঁ। এতিয়া কি কৈছে, কাঠৰ টুকুৰাৰ অৱশিষ্ট অংশৰ কালি ওলোৱা, মানে যিবিলাক থাকিল নহয়, মানে ডাঙৰ কাঠৰ টুকুৰাৰ পৰা সৰু টুকুৰাটো কাটি পেলাইছোঁ, এতিয়া মাজতো পেলাই দিছোঁ। এতিয়া কিমানখিনি থাকিল, মানে যিখিনি থাকিল সেইখিনিৰ আমাৰ কালি ওলাব দিছে। এতিয়া এইটোতো আমি একেবাৰে চিম্পল ওলাব পাৰিম। এতিয়া আমি এইটো কি কৰিম, প্ৰথমে আমি এই ডাঙৰ বৃত্তাকাৰৰ কাঠৰ টুকুৰাটোৰ কালি ওলাই দিম আৰু তাৰ পৰা এই সৰুটো মাইনাছ কৰি দিম, তেনেহ'লে আমাৰ অবিশিষ্ট অংশৰ কালি ওলাই যাব। তেনেহ'লে আমি প্ৰথমে দিয়া আছে কি এইবিলাক লিখিলোঁ, দিয়া আছে কি এইবিলাক লিখিছোঁ, দিয়া আছে ডাঙৰ এই ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ, যিটোক আমি R1 দি লিখিছোঁ। ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছিল,
4 সেণ্টিমিটাৰ আৰু এই সৰু এইটোৰ কিমান দি আছিল এইটোৰ আমি লিখিছোঁ সৰু বৃত্তৰ ব্যাসাৰ্ধ এইটোক R2 দিছোঁ নাম এইটো কি এইটো হৈছে 30 সেণ্টিমিটাৰ আৰু এই ডাঙৰটো হৈছে 4 সেণ্টিমিটাৰ এতেকে টুকুৰাটোৰ অবিশিষ্ট অংশৰ কালি কি হ'ব এই ডাঙৰটো মাইনাছ সৰুটো ডাঙৰটো মানে কি ডাঙৰটো পাই বৃত্তৰ কালি ফৰ্মুলা হৈছে নহয় পাই R স্কুৱেৰ এতিয়া এইটো R আমি কি ধৰিছোঁ ডাঙৰটো ধৰিছোঁ R1 গতিকে আমি লিখিম পাই R1 স্কুৱেৰ মাইনাছ কি লিখিম আমি কালি কি হ'ব পাই R2 স্কুৱেৰ চোৱা ইয়াতো পাই আছে মানে আমি পাই কমন ল'ব পাৰিম এতিয়া আমি পাই কমন ল'লে কি থাকিব R1 স্কুৱেৰ মাইনাছ R2 স্কুৱেৰ এতিয়া আমি পাইৰ মান জানো কিমান পাইৰ মান হৈছে 22/7 R1ৰ মান কিমান দিয়া আছে R1ৰ মান 4 সেণ্টিমিটাৰ তেনেহ'লে কি হ'ব 4 স্কুৱেৰ মাইনাছ R2ৰ মান কিমান দি আছে 3 এতিয়া R2 স্কুৱেৰ গতিকে আমি স্কুৱেৰ দিছোঁ এতিয়া চাওক 22/7 আমি লিখিছোঁ এতিয়া 4 স্কুৱেৰ মানে কি 4 স্কুৱেৰ মানে 16 মাইনাছ 3 স্কুৱেৰ মানে 9 এতিয়া চাওক 22/7 এতিয়া ইয়াৰ পৰা 16ৰ পৰা 9 গ'লে কিমান থাকিব 7 থাকিব এতিয়া আমি 7 কাটিব পাৰিম তেনেহ'লে আমাৰ কিমান ওলাল এনচাৰ 22 সেণ্টিমিটাৰ স্কুৱেৰ এইটো হৈছে এনচাৰ এতিয়া 20 নম্বৰ কুৱেশ্যনটো চাওক কি দি আছে 44 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ এডালৰ পৰা এটা বৃত্তাকাৰ আকৃতি পোৱা গ'ল বৃত্তটোৰ ব্যাসাৰ্ধ কিমান মানে আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান ওলাব লাগে এই কুৱেশ্যনটো কি কৈছে ভালদৰে বুজক 44 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰ এডালৰ পৰা মানে ধৰি লোৱা তাঁৰডালৰ দৈৰ্ঘ্য হৈছে এইটো হৈছে এডাল তাঁৰ এইটোৰ দৈৰ্ঘ্য হৈছে 44 সেণ্টিমিটাৰ এতিয়া কি কৰিছে এই তাঁৰডালেৰে এটা মানে বৃত্ত বনাইছে ধৰি লোৱা এইটো হৈছে এই বৃত্ত এই তাঁৰডাল দি এই বৃত্তটো বনাইছে এতিয়া আমাক কৈছে কি এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান মানে ব্যাসাৰ্ধ এইটো বৃত্তটোৰ ব্যাসাৰ্ধটো কিমান ওলাব লাগে এতিয়া এটা বস্তু নোটিছ কৰা আমাক কি কৈছে এই তাঁৰডালৰ জোখ কিমান দিছে আমাৰ 44 সেণ্টিমিটাৰ এই সেম তাঁৰডাল ইউজ কৰি এই বৃত্তটো বনাইছে গতিকে এই বৃত্তটোৰ পৰিসীমা কিমান হ'ব 44 সেণ্টিমিটাৰ হ'ব কিয়নো সেম তাঁৰ এই তাঁৰটো ইউজ কৰি এইটো বনাইছে গতিকে এইটোৰ যিমান দৈৰ্ঘ্য হ'ব এইটোৰ পৰিসীমা এইটো হ'ব তেনেহ'লে আমিতো লিখিব পাৰিম এতিয়া বৃত্তটোৰ পৰিসীমা হৈছে 44 সেণ্টিমিটাৰ তেনেহ'লে আমি লিখোঁ এতিয়া চাওক আমি কি লিখিছোঁ প্ৰশ্নমতে বৃত্তটোৰ পৰিসীমা হৈছে 44 সেণ্টিমিটাৰ এতিয়া আমি বৃত্তৰ পৰিসীমাৰ ফৰ্মুলা জানো বৃত্তৰ পৰিসীমাৰ ফৰ্মুলা কি হৈছে 2πr ইকুৱেল 44 সেণ্টিমিটাৰ এতিয়া চাওক এইটো হৈছে 2 পাইৰ মান আমি জানো পাইৰ মান হৈছে 22/7 ইনটু আৰৰ মান ওলাব লাগে ইয়াত আছে 44 এতিয়া চাওক আৰৰ মান আমাৰ ওলাব লাগে আমি R2 ৰাখি দিম ইফালে আছে 44 এতিয়া চোৱা এই 2টো ইয়াত কিয়ত আছে পূৰণত আছে নহয় গতিকে হৰণ ইয়াত আহিব হৰণত মানে তলত বহিব এই 22টো ইয়াত কি আছে পূৰণত আছে গতিকে ইয়াত হৰণত তলত আহিব আৰু এই 7টো ইয়াত কিয়ত আছে হৰণত আছে গতিকে সমান চিনৰ ইফালে আহিলে পূৰণত আহিব এতিয়া চাওক এতিয়া আমি এই 2 দি এইটো কাটিব পাৰিম 2 এগুণ 2 দুইগুণ 2 দুইগুণ এতিয়া আমি এই 22 আকৌ কাটিব পাৰিম তেনেহ'লে কি থাকিল এতেকে R ইকুৱেল কিমান থাকিল R ইকুৱেল 7 এতেকে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান মানে এতিয়া আমি এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পাইছোঁ 7 সেণ্টিমিটাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু মোৰ ভিডিঅ'বিলাক নিজৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰক